ভুয়ো চিকিৎসক অভিযোগে কাছাড়ে আটক আরো এক। আপনার নাম কি? আমার নাম নিহার হোসেন। কেন আপনারা অ্যারেস্ট করছেন? ভুয়া চিকিৎসকদের বিরুদ্ধে কাছাড় পুলিশের অভিযান অব্যাহত রয়েছে। গত কয়েকদিনের মধ্যেই ভুয়া চিকিৎসক অভিযোগে আরো 6 জনকে গ্রেফতার করে জেলে পাঠানোর পর বুধবার ভুয়া চিকিৎসক অভিযোগে আরো একজনকে গ্রেফতার করেছে পুলিশ। অভিযুক্তের নাম নিহার হুসেন মাজার ভুইয়া। তাকে বড়খলার একটি ফার্মাসি থেকে আটক করেছে পুলিশ। অভিযোগ, বেঙ্গালুরুর একটি মেডিকেল কলেজের ভুয়া এমবিবিএস ডিগ্রি ব্যবহার করে তিনি দীর্ঘদিন ধরে চিকিৎসা বাণিজ্য চালিয়ে আসছিলেন। গোপন তথ্যের ভিত্তিতে বুধবার রাতে পুলিশ অভিযান চালিয়ে তাকে গ্রেফতার করেছে। এ সময় ফার্মাসি থেকে বহু ভুয়া নথিও উদ্ধার করেছে পুলিশ। ভুয়া চিকিৎসকদের বিরুদ্ধে পুলিশ যে ধারাবাহিক অভিযান চালাচ্ছে, এতে স্থানীয় জনগণ প্রশাসনের ভূয়সী প্রশংসা করছেন। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। আপনার নাম কি? আমার নাম নিহার হোসেন। কেন আপনারা অ্যারেস্ট করছেন? ডাক্তারি করি। কি মানে এমবিবিএস নাকি? আপনার কি ডকুমেন্ট আছে নি আপনার? কেন অ্যারেস্ট করলো আপনারা? বুঝে না কোনটা লাইসেন্স মনে আছে কোনটা বুঝে না। আমি অ্যারেস্ট করে আনছি। বিরুদ্ধে আমাৰ যি অভিযান আছে সেই অভিযান অব্যাহত আছে আৰু আজি যোৱা নিশা আমি দুটা অভিযান চলাইছিলোঁ আৰু এই অভিযান কালত আমি দুজনকৈ ব্যক্তিক আমি ভুৱা চিকিৎসকক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'লোঁ। দুইজন ব্যক্তি বেলেগ বেলেগ স্থানত তেওঁলোকৰ নিজৰ এজন কোৱালিফাইড বা ডিগ্ৰীধাৰী ডক্টৰ হিচাপে তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াই আছিলে। তাৰে এজনৰ নাম হ'ল নিহাৰ হুছেইন মাজাৰ ভূঞা। তেওঁ 35 বছৰ বয়স। তেওঁৰ পিতৃৰ নাম হ'ল নুৰুদ্দিন মাজাৰ ভূঞা, বৰখলা পাৰ্ট 2। তেখেতক যেতিয়া আমি সোধপোছ কৰোঁ, তেখেতক দেখিছোঁ তেওঁ এমবিবিএছৰটো কাগজ তেওঁ আছে, পেড আছে, তাৰ লগতে তেওঁ MD আৰু DMA বুলি এইকেইটা তেওঁ পেডত তেওঁ লিখি তেওঁ ভুৱা চিকিৎসা চলাই আছিলে আৰু সৰ্বসাধাৰণ ৰোগীক তেওঁ আৰ্থিকভাৱে শোষণ কৰি আছিলে। আৰু তেওঁৰ যিটো ফাৰ্মাচী আছিলে সেই ফাৰ্মাচীটোৰ নাম হ'ল দিলছান ড্ৰাগছ আৰু এটা আছিলে সানিয়া ড্ৰাগছ। এই দুটা ড্ৰাগছৰ মানে যিটো ফাৰ্মাচী খুলি তেওঁ তাতে নিজৰ চেম্বাৰ খুলি তাত তেওঁ চিকিৎসা আগবঢ়াই আছিলে। আৰু দ্বিতীয়জন ব্যক্তি হ'ল ৰাধেশ্যাম ৰবি দাস। তেওঁৰ ঘৰ হ'ল জিৰিঘাট বজাৰ, জিৰিঘাট। তাত তেওঁ থাকি তেওঁ নিজকে এজন ডিগ্ৰীধাৰী MBBS ডক্টৰ হিচাপে তেওঁ চিকিৎসা সেৱা আগবঢ়াই আছিলে। আৰু আমি যেতিয়া গোটেই বিষয়টো অনুসন্ধান কৰোঁ, অনুসন্ধান কালত দেখা গ'ল যে দুইজন ব্যক্তিয়ে তেওঁলোকৰ ভুৱা ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ভুৱা তেওঁলোকৰ পেড আৰু ভুৱা তেওঁলোকৰ চিম্বল এইবিলাক লগাই তেওঁলোকে সেই স্থানীয় ৰাইজক আৰু দুৰ্গত লোকক তেওঁ চিকিৎসা সেৱা আগবঢ়োৱাৰ নামত আৰ্থিকভাৱে শোষণ কৰি আছিলে। আৰু দুইজনকে সোধপোছ কৰোঁতে মই নিজেও সোধপোছ কৰিছোঁ আৰু দুইজনকে সোধপোছ কৰোঁতে তেওঁলোকে সেই কথা স্বীকাৰ কৰিছে। আৰু তেওঁলোকে যিবিলাক ৰোগীক লৈ চিকিৎসা সেৱা আগবঢ়াইছিলে সেই ৰোগীসকলো আমাক তেওঁলোকৰ জবানবন্দী আমি লৈছোঁ, তেওঁলোকেও জনাইছে যে তেওঁলোকে তাতে চিকিৎসা তেওঁলোকে লাভ কৰিছিলে আৰু তেওঁলোকক আৰ্থিকভাৱে শোষণ কৰা হৈছিলে। গতিকে বৰ্তমান সময়ত আমাৰ এই অভিযান অব্যাহত আছে আৰু এই অভিযান কালতে আমি কিছুসংখ্যক লোকৰ নাম আমি শ্বৰ্টলিষ্ট কৰি অনুসন্ধান কৰি আছিলোঁ। অনুসন্ধান কালতো তেওঁলোকে ভুৱা চিকিৎসক হিচাপে প্ৰমাণিত হৈছে, কিন্তু তেওঁলোকে বহুত কেইজন লোক বৰ্তমান পলাতক অৱস্থাত আছে। আৰু ইয়াৰ যি প্ৰাৰম্ভিক তদন্তত আমি দেখিছোঁ যে শিলচৰত অৱস্থিত দুটা এজেঞ্চিয়ে, এতিয়া মই নাম নকওঁ, দুটা এজেঞ্চিয়ে ভুৱা এজেঞ্চি তেওঁলোকক ভুৱা MBBSৰ চাৰ্টিফিকেট যোগান ধৰাত তেওঁলোকক সহায় কৰিছে। গতিকে আমি সেইখিনিও অনুসন্ধান কৰি আছোঁ আৰু সেই যিকেইজন ব্যক্তিয়ে এই ভুৱা এজেঞ্চি চলাই আছিলে তেওঁলোককো আমি বৰ্তমান আমি অনুসন্ধানৰ
পাৰভিউত আমি তেওঁলোকক ৰাখিছোঁ আৰু অতি শীঘ্ৰেই আমি আৰু কেইবাজন ব্যক্তিক আমি ভুৱা চিকিৎসক আমি কৰায়ত্ব কৰি তেওঁলোকক আমি অনাৰেবল আদালতত আমি হাজিৰ কৰাবলৈ সক্ষম হ'ব বুলি আশা কৰিছোঁ আৰু এই যিটো চক্ৰ ইয়াত কাম কৰি আছে ইয়াৰ বিৰুদ্ধে আমি কঠোৰ হৈ আছোঁ আৰু কোনো ধৰণৰ এনেকুৱা অবৈধ স্বাস্থ্য সেৱাৰ নামত অবৈধ ব্যৱসায় চলাই থকা যিকোনো ব্যক্তি আৰু যিকোনো অনুষ্ঠানৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ বৰ্তমানলৈকে আমি 8জন ব্যক্তিক এৰেষ্ট কৰিছোঁ আৰু সকলো কেইজনে চিকিৎসকে ভুৱা আৰু তেওঁলোকৰ পৰা আমি লাভ কৰা তথ্য মতে তেওঁলোকে সম্পূৰ্ণৰূপে আভুৱা ভৰি দুৰ্গত লোকৰ আৰু স্থানীয় ৰাইজক তেওঁলোকে আৰ্থিকভাৱে চিকিৎসা সেৱাৰ নামত শোষণ কৰি আছিল